হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি তোমালোকক পঢ়াবলৈ গৈ আছোঁ সন্ধিৰ বিষয়ে। তেতিয়াহ'লে প্ৰথমে চাওঁ আহা, সন্ধি কাক বোলে? কোনো এটা শব্দৰ শেষৰ বৰ্ণ আৰু আন এটাৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলা হয়। কোনো এটা শব্দৰ শেষৰ বৰ্ণ আৰু আন এটাৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলা হয়। উদাহৰণত চাওঁ আহা, হিম যোগ আলয় হিমালয়। ইয়াত চোৱা, ইয়াত কি কৈছে? কোনো এটা শব্দৰ শেষৰ বৰ্ণ, ইয়াৰে এটা শব্দ ল'লোঁ কি হিম, ইয়াৰে শেষৰ বৰ্ণ কি হয়? ম হয়। আৰু আন এটা প্ৰথম বৰ্ণৰ মিলনকে এইটো ছেকেণ্ডটোৰ কি হয়? আ হয়। এতিয়া ইয়াত চোৱা, মৰ লগত কি আছে? মৰ লগত এটা উজ্জ্ব হৈ আছে। উজ্জ্ব হৈ আছেনে? এই আৰু আ এইটো যোগ কৰিলে আমি কি পাম? আ পাম। কি হৈ গ'ল? আ। চ' ইয়াত লিখিম হিমালয়। হিম যোগ আলয় হিমালয়। আমি হিম আলয় নিলিখি কি লিখিব পাৰোঁ? হিমালয়। চ' এইটো হ'ল সন্ধি। এতিয়া চাওঁ হা, সন্ধি কেই প্ৰকাৰৰ হয়? সন্ধি তিনি প্ৰকাৰৰ হয়। প্ৰথমটো হ'ল স্বৰসন্ধি, পিছৰটো হ'ল ব্যঞ্জন সন্ধি, আৰু তাৰ পিছৰটো হ'ল বিসৰ্গ সন্ধি। এতিয়া চাওঁ আহা, স্বৰসন্ধি কাক বোলে? স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় তেনে সন্ধিক স্বৰসন্ধি বোলা হয়। উদাহৰণ, নীল যোগ অচল নীলাচল। ইয়াত কি কৈছে? স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয়, অৰ্থাৎ ইয়াত স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হ'ব, তেতিয়া কি হ'ব? এইটো স্বৰসন্ধি। ইয়াত চোৱা, ইয়াৰ লটো কি হয়? লটো ইয়াত কি আছে? এইটো হ'ল স্বৰবৰ্ণ আৰু এইটো স্বৰবৰ্ণ। চ' স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় সেইটো কি বুলি ক'ম? স্বৰসন্ধি। তাৰ পিছৰটো হ'ল ব্যঞ্জন সন্ধি। ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ লগত মিলন ঘটিলে তাক ব্যঞ্জন সন্ধি বোলা হয়। উদাহৰণ, দিক যোগ অন্ত দিগন্ত। এই ব্যঞ্জন সন্ধিত কি হয়? ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ লগত মিলন হয়, তাক আমি ক'ম ব্যঞ্জন সন্ধি বুলি। তাৰ পিছৰটো হ'ল বিসৰ্গ সন্ধি। স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত বিসৰ্গৰ মিলন হ'লে তেনে সন্ধিক বিসৰ্গ সন্ধি বোলা হয়। স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত যিটো বিসৰ্গৰ মিলন হয় তেনে সন্ধিক আমি ক'ব পাৰোঁ বিসৰ্গ সন্ধি। আৰু এই বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ ভিতৰতে ধৰা হয়। ইয়াৰ উদাহৰণ চোৱা, নম যোগ কাৰ, কি হ'ব? নমস্কাৰ হ'ব। চ' এয়া আছিল সন্ধিৰ ডেফিনেশ্যন আৰু ইয়াৰ প্ৰকাৰসমূহ।